নমস্কাৰ কিমান মানুহ বহিব পৰা কৰিছে কেন্দ্ৰৰ কাম কৰিছে কিমান এইটো কালী মন্দিৰ নেকি লক্ষী মন্দিৰ মিটিং কৰি মঞ্চৰ সাইজ কিমান 46/24 প্ৰতিবিলাক দুৰ্বল হ'ল দেখোন অতি দুৰ্বল হ'ল বাছা বান্ধব পুৰা বা বান্ধিব না কি হয় লক্ষী মন্দিৰৰ ফিল্ড মানে পূজাৰ মেলা পেলা হয় এই নাগজুগি যে হেৰি হ'ল প্ৰগ্ৰাম মই আহিছিলোঁ দাদা এইটো পুৰা চাই থাকিবি মই আছোঁ দাদা মই আছোঁ মানুহখিনি পুৰা যাতে 5 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই জালাহলৈ আহিব বাক্সা জিলাৰ কৰ্মীসকলে এখন সভা সম্বোধন কৰিব তাৰ আগে আগে তেওঁ মছলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত আমাৰ চৰকাৰী আঁচনিসমূহৰ এটা ৰিভিউ ল'ব আৰু সেই পৰ্যালোচনাটোৰ পিছতে তেখেতে ইয়ালৈ আহি আমাৰ কৰ্মীসমূহক লগ কৰিব গতিকে ইয়াত এখন কৰ্মী সভা হ'ব প্ৰতিটো বুথৰ পৰা প্ৰতিটো অঞ্চলৰ পৰা আমাৰ যিসকল দলীয় সতীৰ্থ আছে সকলো ইয়াত উপস্থিত থাকিব আৰু কৰ্মীসকলৰ লগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সাংগঠনিক কথাবিলাক পাতিব আৰু আগন্তুক বিটিআৰ নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আৰম্ভ হ'ব গতিকে মই ভাবোঁ যে এই সভাখনৰ লগে লগে আমাৰ দলীয় সতীৰ্থসকল যথেষ্ট উৎসাহিত হ'ব আৰু এই সভাখনে আমাক নিৰ্বাচনৰ বাবে কাম কৰাৰ কাৰণে প্ৰেৰণা দিব আগন্তুক নিৰ্বাচন যেহেতু আমি নিৰ্বাচনৰ প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে প্ৰত্যেক জিলাতে একোজনকৈ মন্ত্ৰী বা জিলাত বিভিন্ন ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বক দায়িত্ব দিয়া হৈছে সেইমতে কাম কৰি আছে আৰু তামুলপুৰ আৰু বাক্সা জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি দুয়োখন জিলালৈকে আহি মই চৰকাৰী ব্যৱস্থাৰো প্ৰস্তুতি কি আছে আৰু দলীয় সভাৰো কি প্ৰস্তুতি আছে সেইখিনি চাই গ'লো এতিয়ালৈকে আমাৰ প্ৰতিটো মানে জিলাতে এজনকৈ মন্ত্ৰী আৰু প্ৰতিটো MCLA সমষ্টিতে এজনকৈ দলীয় দলীয় জ্যেষ্ঠ নেতৃত্ব আৰু জিলাৰ পৰা এজন নেতৃত্ব দিছে তেখেতসকলে খুব সুন্দৰভাৱে এইটো ছাৰ্ভে কৰি আছে এই মিটিংবিলাক হৈ যাওক বুথে বুথে যাওক প্ৰতিটো অঞ্চললৈকে যাওক তাৰপিছত আমাৰ সংগঠনৰ শক্তি আৰু ৰাইজৰ আমাৰ প্ৰতি মৰম এই দুইটা চাই যে আমি ক'ত নিৰ্বাচন খেলিব পাৰোঁ য'তে আমি নিৰ্বাচন জিকিব পাৰোঁ তাত নিৰ্বাচন খেলিব লাগে আৰু য'ত জিকিব নোৱাৰোঁ তাত নিৰ্বাচন খেলি কি হ'ব গতিকে আমাৰ এতিয়া পৰ্যালোচনা চলি আছে যে আমাৰ কোন কোন সমষ্টিত নিৰ্বাচন বিজয়ৰ সম্ভাৱনা আছে এই বিজয়ৰ সম্ভাৱনাটো চাই আমি কিমানখনত নিৰ্বাচন কৰিম তাক সিদ্ধান্ত ল'ম বিভিন্ন বিতৰ্ক থাকিব বিতৰ্ক যদি নাথাকে কি ৰাজনীতি কৰিলোঁ